নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাটৰ মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শাখা সাহিত্য দিৱস উদযাপন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অসমীয়া জাতীয় জীৱনলৈ অনবদ্য অৰিহণা আগবঢ়াই থৈ যোৱা বিপ্লৱী শিল্পী বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাভা দিৱস পালন কৰা হয়। আজি বিষ্ণু ৰাভা দিৱস উপলক্ষে আমাৰ বিদ্যালয়ত উত্তৰ পশ্চিম যোৰহাট শতদল শাখা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত কৰা হ'ল। গীতে মাতে বৰ সুন্দৰভাৱে। আৰু প্ৰথমতেই আমাৰ বিদ্যালয়ত আজি জিলা প্ৰশাসনৰ দ্বাৰা এখন গাড়ীত তেওঁলোকে বিষ্ণু ৰাভা সংগীত পৰিৱেশন কৰিলে। আমি তাতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ। জিলাৰ কাৰ্যনিৰ্বাহক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উত্তম হাজৰিকাই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বিশেষভাৱে এটি বক্তৃতা প্ৰদান কৰিলে আৰু আমাৰ বৰ সুন্দৰভাৱে পুৱাৰ কাৰ্যসূচী আমাৰ উদযাপন কৰা হ'ল। ইয়াৰ পিছতে আমাৰ মূল সভাখন আৰম্ভ কৰা হ'ল আৰু সভাত উত্তৰ পশ্চিম শাখা সাহিত্য সভাৰ উপসভাপতি অৰবিন্দ বৰা, উপদেষ্টা বিপুল দুৱাৰা, আমাৰ সম্পাদক অশান্ত ৰাতুল দত্ত, ববী দত্ত, পৰিণীতা হাজৰিকা, প্ৰশান্ত গায়ন, আমাৰ সকলোৱে আহি সহযোগ কৰি ছাত্ৰ ছাত্ৰীৰ মাজত ৰাভাদেৱৰ বিষয়ে, বিষ্ণু ৰাভাৰ জীৱন আৰু সংগীতৰ বিষয়ে বিশেষভাৱে বৰ সুন্দৰভাৱে বক্তৃতা প্ৰদান কৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ নিজা প্ৰতিভাৰে গীত নৃত্য পৰিৱেশন কৰি সভাখনৰ সুস্থ বৃদ্ধি কৰিলে। উল্লেখযোগ্য যে উত্তৰ পশ্চিম যোৰহাট শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাভা দিৱসৰ লগত সংগতি ৰাখি প্ৰথমে যোৰহাট সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পাছতে বিদ্যালয়ৰ অধ্যক্ষ তথা শাখা সাহিত্য সভাৰ সভাপতি শ্যামলিমা বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক বিপুল দুৱাৰা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য উত্তম কুমাৰ হাজৰিকাই অংশগ্ৰহণ কৰি বিপ্লৱী শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ সম্পৰ্কত বহল ব্যাখ্যা দাঙি ধৰে। শাখা সাহিত্য সভাৰ সম্পাদক অশান্ত ৰাতুল দত্তই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কবিতা আবৃত্তি, দলীয় নৃত্য প্ৰদৰ্শন আৰু কেইবাজনো বিশিষ্ট ব্যক্তিয়ে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কবিতা আবৃত্তি কৰি সকলোকে অভিভূত কৰি তোলে। অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা সমশিক্ষক শিক্ষয়িত্ৰী উপস্থিত আছিল। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।